নমস্কাৰ মই কৃষ্ণমণি চুটিয়া আমাৰ থলুৱা কেএমসি থলুৱাৰ অন্য এটা ভিডিঅ'লৈ আমি আহি আছো আৰু আজি ভিডিঅ'টো হৈছে চিনাকি আৰু অচিনাকি অচিনাকি মুখ আমি বহুতেই লগ পাওঁ কেতিয়াবা চিনাকি পাওঁ কেতিয়াবা অচিনাকি পাওঁ আজিও আপোনালোকৰ মাজলৈ এনে এজন মই সুঠাম চেহেৰাৰ যুৱক লৈ আহিছো যাৰ বহুতে হয়তো চিনি নাপায় আৰু যিসকলে হয়তো চিনি পায় ভালকে তাক জানে এয়াই হৈছে আমাৰ হদিয়াৰ সন্তান ৰাগদীপ নমস্কাৰ তোমাৰ ঘৰ ক'ত মোৰ ঘৰ হদিয়া আমাৰ গাঁওখন দুপনি বৰগাঁও বুলি কয় কোনফালে আছে হদিয়াৰ পৰা অকণমান ভিতৰত সোমাব লাগে টাউনৰ পৰা 12-13 কিলোমিটাৰ মান দুপনি বৰগাঁও বৰগাঁও হদিয়া আচলতে মোৰ বৰ প্ৰিয় ঠাই আৰু যদি কোনোবাই প্ৰিয় ঠাই অসমৰ ভিতৰত যদি ক'ব বিচাৰে তাৰ তিনিখন ঠাইৰ ভিতৰত মোৰ হদিয়াও মোৰ প্ৰিয় ঠাই কাৰণ হদিয়া আজি এই বৰ্তমানৰ হদিয়াখনক লৈ মই ইমান আগ্ৰহী নহয় কিন্তু যেতিয়া পুৰণি সেই হদিয়াখনক লৈহে মই বেছি আগ্ৰহী কাৰণ সেই পুৰণি হদিয়াৰ যি ঐতিহ্য বা যি মৰম যি ভালপোৱা যি থলুৱা এই থলুৱাবিলাকহে মোৰ ভাল লাগিছিলে আজিকালিতো হদিয়ালে চিককে পাৰ হৈ ৰঙ পাই যায় হয় না এতিয়া সেই মজাটো নাই যোৱা মজাটো নাই হদিয়াৰ যিহেতু সন্তান তুমি তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত আছে মা দেউতা এতিয়া মা দেউতা আছে বা আৰু ভণ্টি আছিলে দুইজনী বিয়া হ'ল কিয় ভাল লাগে হদিয়া হদিয়াখন নিজৰ ঠাই চবৰে ভাল লাগে নিজৰ আপোন ঠাই নিজৰ মানে জন্মভূমি হদিয়াৰ তুমি হদিয়া যেতিয়া দলং নাছিলে তেতিয়া তুমি কেনেকৈ আহিছিলা তেতিয়া আমি নাৱেৰে আহিছিলোঁ তেতিয়া মজাটো কিন্তু সঁচাকৈ বহুত বেছি ভাল আছে সেইটোৱে তেতিয়া নাৱত যোৱা মন গ'লে এইজনী মাছ ফ্ৰাই কৰি দিয়ে বুলি ক'লে লগতে একদম ফ্ৰাই কৰি লগে লগে ভাত বহুত মানে এতিয়া হদিয়ালৈ যোৱা ফিল্ডটো আৰু তেতিয়া সম্পূৰ্ণ আকাশ সিদিনা মই হদিয়াত গ'লো হদিয়া চপাখোৱাত ৰ'লো চাহ খালোঁ আৰু এজন মই বৰদেউতাক লগ পালোঁ তেতিয়া মই সুধিলোঁ তেতিয়া মোক ক'লে কৃষ্ণমণি আগৰ সেই হদিয়া নাই এতিয়া বোলে এটা হদিয়াত এটা জাহাজী কলৰ দাম বোলে 20 টকা কাৰণ হদিয়াৰ গোটেই ৰ' মেটেৰিয়েলটো ৰাতিপুৱাই বোলে তিনিচুকীয়ালৈ গুচি আহে গোটেই গাড়ী লাগি পেলাই গতিকে কৃত্ৰিমতা হৈ গৈছে হদিয়াত এতিয়া গতিকে এয়াই হ'ল ৰাগদীপ আৰু ৰাগদীপনো কোন আপোনালোকক ক'ব বিচাৰিছোঁ নতুন প্ৰজন্মৰ প্ৰতিভাৱান এগৰাকী কণ্ঠশিল্পী হৈছে ৰাগদীপ আৰু সি এটা নতুনকৈ গুৱাহাটী অভিমুখী হৈছে আৰু চিনাকি অচিনাকিৰ মাজত আজি আপোনালোকলৈ লৈ আহিছোঁ হয়তো বহুতৰ চিনাকি আৰু হয়তো বহুতৰ অচিনাকি আৰু যিসকল অচিনাকি তেওঁলোককে চিনাকি কৰি দিবলৈ মোৰ এই ক্ষুদ্ৰ প্ৰয়াস কাৰণ ৰাগদীপে কেতিয়াৰ পৰা গীত শিকিছা বা কেনেকৈ গানৰ প্ৰতি আকৰ্ষিত হ'লা বা ঘৰখনত তেনেকুৱা পৰিৱেশ আছিল নে ঘৰখনত তেনেকুৱা পৰিৱেশ নাছিল কিন্তু মই য'ত পঢ়িছিলোঁ ফাৰ্ষ্ট জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ কোন জাতীয় বিদ্যালয় বিদৰ্ভ জাতীয় বিদ্যালয় বুলি এখন হদিয়াত আছিলে এতিয়া বৰ্তমান নাই আচ্ছা তেতিয়া তাত খুলিছিলে এখন তাতে মোৰ পেহীয়ে তাত টিচাৰ আছিলে পেহীৰ লগতে সৰুৰ পৰা মই পেহীৰ লগতে থকা পেহীয়ে ডাঙৰ কৰিলে পেহীৰ ঘৰতে থাকি হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ ডিগ্ৰী পঢ়িবলৈ তিনিচুকীয়া কলেজ আহিলোঁ ঠিক আছে হদিয়াৰ এপাৰলৈ লৈ অহা মানুহ এজনৰ বিষয়ে যদি তুমি ক'ব লাগে কাৰ কথা ক'বা ঘৰুৱাই হওক বা ওচৰ চুবুৰীয়াই হওক নদীৰ এপাৰলৈ লৈ আহিছে বোলে তিনিচুকীয়া ফালে তোমাক লৈ আহিছে সেইটো আচলতে মোৰ নিজৰ মন আছিলে যে মই বাহিৰত গৈ পঢ়িম তেতিয়াহে নিজৰ লাইনটো কিবা এটা বুজি পাম জানিম মানুহ লগ পাম যিহেতু হদিয়াখন একেবাৰে সৰু ঠাই চবেই চবক চিনি পায় তো সেইটো কাৰণে কিন্তু হদিয়াত এতিয়াও বহুত এতিয়া ক্ৰমান্বয়ে বহুত বাহিৰা মানুহ সোমাই গৈছে হদিয়াখনত আৰু তুমি প্ৰথম সাংস্কৃতিক ক্ষেত্ৰখনলৈ আহিছিলা প্ৰথম তুমি গান গাম বুলি আহিছিলা নে কি বুলি আহিছিলা কিহত তুমি আগ্ৰহী আছিলা মই গানতে আগ্ৰহী তেতিয়া প্ৰথম কিমান চনত তুমি গান গাইছিলা কিমান বয়সত গান গাইছিলা কোন শ্ৰেণীত পঢ়ি আছিলা মই গান একেবাৰে সৰুৰ পৰাই গাইছিলোঁ মোৰ মনত থকাটো 1-2 মানৰ পৰা মই গাইছিলোঁ কি গান গাইছিলা প্ৰথম গানটো আজলি ছোৱালীটো মই খুব গাইছিলোঁ আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰা কোনে শিকাইছিলে এইটো পেহীহঁতে শিকাইছিলে তাৰপিছত জ্যোতি সংগীত গাইছিলোঁ গান কিন্তু প্ৰথম তোমাৰ খোজটোত কিন্তু কাৰোবাৰ অৰিহণা থাকিব লাগে মোৰ যেনেকৈ মোৰ ডাঙৰ বাইদেউ ৰূপালী চুতীয়া তাইৰ অৰিহণা আছিলে কাৰণ ৰেডিঅ'ত গান লিখি মোক পুৰা মানে শিকায় এদিনতো ৰেডিঅ'ত এটা গান লিখি দিব নোৱাৰে বহুত দিন খাপ পেটিব লাগে গানটোৰ কাৰণে ঠিক তেনেধৰণে ৰাগদীপৰো পেহীয়েকৰ জৰিয়তে সি প্ৰথম গানৰ জগতখনলৈ আহিছে আৰু যদি আজিৰ দিনটোত তুমি সকলোৱে হয়তো তোমাৰ মুখখন চিনাকি হোৱা নাই যদিও আজিৰ দিনটোত তুমি কাক থেংক ইউ দিবা মানে ঘৰৰ মা দেউতাটো আছেই সদায় আছে তাৰোপৰি পেহীৰ কাৰণে গান গাবলৈ শিকিলোঁ পেহীয়ে লৈ গ'ল য'তে ত'তে গাবই লাগিব তই পেহীৰ নামটো কি পেহীৰ নাম লীলা চেতিয়া
পেহী এতিয়া ক'ত থাকে? পেহী সতীয়াতে থাকে, চাপাবৰ টাউন বুলি কয়, কলেজৰ পাছফালে থাকে। ধন্যবাদ পেহীলেও আমি ধন্যবাদ দিছোঁ যে কোনোবা এজন মানুহক আগবঢ়াই দিবলৈ ঘৰৰ হওক পৰৰ হওক এজন মানুহ লাগিবই। কাৰণ ৰাগদ্বীপক আমি নতুনকৈ এতিয়া উদ্ধাৰ কৰিছোঁ। এইবাৰ ৰাংঢালীত ৰাগদ্বীপে ইন হৈছে, আমাৰ হেকতি বিহুত ধুনীয়াকৈ কণ্ঠদান কৰিছে। কাৰণ ৰাজীৱ শদিয়াৰ জন্মস্থান আছে এই শদিয়া। যিদিনা ৰাজীৱ শদিয়াৰ নামটো মই সলনি কৰি ৰাজীৱ শদিয়া কৰিছিলোঁ গগৈৰ পৰা, তেতিয়া ৰাজীৱে মোক ফোন কৰি, যেতিয়া কেছেট ৰিলিজ হৈ গৈছিলে তেতিয়া মোক ফোন কৰি কৈছিলে, ককাই ঐ কি নাম দিলি, এইটো শদিয়া নাম কিয় দিলি, মোক গোটেই শদিয়া তেতিয়া হাঁহিব। মই তেতিয়া তাক কৈছিলোঁ, তুমি শদিয়াখন যিহেতু ৰিপ্ৰেজেণ্ট কৰিছা, এটা দিনত তোমাক শদিয়াই সদায় সোঁৱৰি থাকিব। সেই ৰাজীৱ আমাৰ মাজৰ পৰা অকস্মাত হেৰাই গ'ল, কিন্তু শদিয়া নামটো গোটেই অসমৰ মাজত বিলাই থৈ গ'ল ৰাজীৱ শদিয়া। তো সেইকাৰণে তাৰ নেক্সট জেনেৰেশ্যনত মই আজি এইবাৰ মই শদিয়াৰ বিশেষ মানুহ মই সাংস্কৃতিক ক্ষেত্ৰত পোৱা নাই যদিও ৰাগদ্বীপক মই এইবাৰ পালোঁ। ভাল লাগিলে তাৰ আচৰণ, তাৰ ব্যৱহাৰ। সদায় আমি ভগৱানক প্ৰাৰ্থনা কৰিম যে ৰাগদ্বীপ সদায় আগুৱাই যাওক। আৰু গুৱাহাটীলৈ প্ৰথম যাত্ৰা তোমাৰ কেনেকৈ আৰম্ভ? গুৱাহাটীলৈ যাত্ৰা মই ডিগ্ৰী শেষ কৰি আহিলোঁ। ডিগ্ৰী মই 19 চনত শেষ কৰিলোঁ তিনিচুকীয়া কলেজৰ পৰা। ডিগ্ৰী শেষ কৰি মই ডাইৰেক্ট গুৱাহাটীয়ে গুচি আহিলোঁ। মই গান গাম বুলিয়ে আহিছোঁ। ক'ত আহি গ'লা প্ৰথম আহিলোঁ মানে কেনেকৈ ভাবিলা যে মই গুৱাহাটী যাম, ক'ত থাকিম, কি কৰিম? ক'ত থাকিম, মই তেতিয়ালৈকে গুৱাহাটী এবাৰে আহিছোঁ। অকল তাৰ আগত এবাৰ আহিছিলোঁ। তাৰ আগত আহোঁতে মোৰ কলেজৰ এজন দাদা আছিলে, হেমচন্দ বুলি কয়, আজি যোৱা বছৰ তেখেত ঢুকাল। খুব ভাল ছবি আঁকিছিলে, আচ্ছা, বহুত ভাল ভাল কাম কৰিছে ইয়াত। আচুদাহঁতৰ এই ফাগুনৰ এলবামৰ কাম তাহাঁতিয়ে কৰিছিলে ফাৰ্ষ্ট টাইম। তো তাৰ লগত মই ফোন কৰিলোঁ। আমি তিনিচুকীয়া থাকোঁতে সি মোতকৈ চিনিও আছিলে। তো আমাৰ শদিয়াৰে আছিলে, যিহেতু আমাৰ গাঁও পাৰ হৈ তাৰ গাঁও। তো সি ফাৰ্ষ্ট আহিলে গুৱাহাটীলৈ। মই ফোন কৰিলোঁ যে মই গুৱাহাটী যাব পাৰোঁ নেকি? আহি যাবি আকৌ, মই আছোঁ। আহি কি কৰিলে? আহি প্ৰথম আহি কিমান দিন হ'ল তোমাৰ গুৱাহাটী? মইতো গুৱাহাটী 19 লাষ্ট 20তে আহিছিলোঁ। আহি পেলাই মই ফাৰ্ষ্ট গান শিকিলোঁ। মই দিগন্ত ভাৰতী ছাৰৰ ওচৰত গ'লোঁ। তেখেতৰ ওচৰত ক'লোঁ, ছাৰ মই গান শিকিব আহিছোঁ, গান ছাৰে ক'লে আহি যাবি। তো ছাৰৰ ওচৰত শিকিলোঁ ফাৰ্ষ্ট। ছাৰৰ ওচৰত শিকি থকা অৱস্থাতে লকডাউন হৈ গ'ল মাজতে। তাৰপিছত আকৌ ঘৰত গুচি গ'লোঁ। ঘৰত গুচি গৈ ভাবিলোঁ কি কৰোঁ। তাৰপিছত ঘৰত ভাবি থাকোঁতে ভাবিলোঁ কিবা এটা কৰিব লাগিব। গুৱাহাটী ক'ত ৰেষ্টুৰেণ্ট খুলিলে? শদিয়াতে খুলিলোঁ। আচ্ছা, শদিয়াত আহি আকৌ গুচি গ'লা? আকৌ গুচি গ'লোঁ। লকডাউন ইয়াত থাকিবলৈ পইচা নাই, ঘৰৰ পৰা দিব নোৱাৰে। নিজে যি কৰোঁ। তো নিজে যিখিনি পাওঁ কৰি মেলি চালোঁ, নহ'লগৈ। তাৰপিছত ভাবিলোঁ নাই, ঘৰ গুচি যাওঁ। আচ্ছা, এতিয়া পুনৰ বাৰু সি গুৱাহাটীলৈ আহিলে আমি আশা কৰিম যে তুমি গুৱাহাটীত এতিয়া বৰ্তমান যি পৰ্যায়লৈকে তুমি আগবাঢ়ি গৈছা, গুৱাহাটীত থেংক ইউ কাক দিবা? যেনেকৈ তুমি পেহীক থেংক ইউ দিলা, গুৱাহাটী জাৰ্ণিটো তুমি আজি ডেটলৈকে কাক দিবা? গুৱাহাটীলৈ অহা আঁৰত আৰু এজন মোৰ মানুহ আছে, মোৰ দাদা এজন আছে। তো তেখেতে নোহোৱা হ'লে হয়তো মই আজি এনেকৈ থাকিব নাপালোঁ হ'লে। কোন তেখেত? তেখেত মোৰ দাদা ছফি আলম খান বুলি কয়, ডিব্ৰুগড়ৰ হয়। আচ্ছা, মোৰ একেবাৰে নিজৰ দাদা নিচিনা তেখেত। মোৰ সমস্ত দায়িত্ব বৰ্তমান তেখেতে লৈ আছে বুলি ক'লেও মোৰ ভুল নহয়। একদম বঢ়িয়া। তেখেতে মোক সম্পূৰ্ণ ছাপোৰ্ট কৰে প্ৰতিটো ক্ষেত্ৰত আগবাঢ়ি যাব। আৰু ছাপোৰ্ট কৰা মানুহ নাই নেকি তোমাৰ জীৱনত? আছে, কিন্তু মোৰ কোন আৰু ছাপোৰ্ট কৰা মানুহ কোন জীৱনত? এতিয়া ইয়াত অহাৰ পাছত লগ পাইছোঁ। সেইবোৰ বাদ দিয়া, তোমাৰ মানসিকভাৱে ছাপোৰ্ট দিয়া মানুহ গাঁৱৰ পৰা কোনোবা ছোৱালী মানুহ নাই নেকি? তোমাৰ প্ৰেম নাই নেকি কোনো? এই ডেকা ল'ৰাটো তোমাৰ মানসিকভাৱে ছাপোৰ্ট দিবলৈ এজনী নাৰী নাই? প্ৰেম হোৱা নাই জীৱনত কাৰো? প্ৰেম হৈছে থাকোঁতে হৈছে মানে কি হৈছে? এতিয়া হৈছে ক'বও নোৱাৰিলোঁ, হৈ আছে নাই? এতিয়ালৈকে প্ৰেম নাই? হৈছিলে, ক'ব নোৱাৰিলোঁ। তো প্ৰেম নাই যদি সৃষ্টি কেনেকৈ হ'ব? প্ৰেম নিজৰ ফালৰ পৰা থাকে, কিন্তু মানে প্ৰস্তাৱটো আগবঢ়াব নোৱাৰে। আচ্ছা, ই আচলতে প্ৰেম কাকো দিব পৰা নাই, মানে প্ৰস্তাৱ দিব পৰা নাই বোলে, কাৰোবাৰ মনে মনে গুপুত প্ৰেম চলি আছে ইয়াৰ। কিন্তু নিজৰ ফালৰ পৰা হৈছে, কেইবাবাৰো হৈছে, কিন্তু সাহসটো নোৱাৰা, ছাপোৰ্ট দিয়া নাই তোমাক। তো মই ক'ব পৰা নাই। ভৱিষ্যতৰ দিনত ৰাগদ্বীপৰো এজনী ধুনীয়া পেয়সী হওক, তাক সাহস দিয়ক আৰু আগুৱাই যাবলৈ আমি আশা কৰিম। আৰু ইয়াৰ চিন্তাধাৰাখিনিক অসমীয়া ৰাইজে আদৰিলেও নতুন প্ৰজন্মৰ চিনাকি অচিনাকি মুখলৈ আজি ৰাগদ্বীপক লৈ আহিলোঁ। ইয়াৰ কিছুমান সৰু সৰু নজনা কথা জানিবলৈ চেষ্টা কৰিলোঁ। পঢ়ি ভাল লাগে নে? পঢ়ি ভাল লাগে, মই পঢ়িছোঁ। এতিয়াও কিতাপ পঢ়া নে? এতিয়া কম হ'ল। এইটোৱে ভুল হৈছে, কিতাপ পঢ়িব লাগে। কি কিতাপ পঢ়িছা? এখন তুমি এনেকুৱা এখন গ্ৰন্থৰ নাম কোৱা যিখন তুমি পঢ়ি লাইফত খুব ভাল লাগিলে আজি ডেটলৈকে। মই এখন কুৱেশ্যন এনচাৰ বেংকহে পঢ়ি খুব আধুনিক নতুন জানানে বুলি আছে। আচ্ছা, সেইখনত বহুত কুৱেশ্যন আছিলে, অসমৰ আছিলে, ভাৰতৰ, পৃথিৱীৰ গোটেইখিনি। সেইখন পঢ়িলে মই বহুতখিনি কথা শিকিব। অসমৰ এগৰাকী সাহিত্যিকৰ নাম ক'বা নেকি? তোমাৰ ভাল লগা প্ৰিয় এগৰাকী সাহিত্যিক? মই লক্ষ্মীনাথ বেজবৰুৱা ভাল পাইছোঁ। আৰু এজন ভাল মানে লিজেণ্ড ছিনিয়ৰ এজন কণ্ঠশিল্পী, যাৰ গান শুনি তুমি অনুপ্ৰাণিত হৈছা মই গান গাম বুলি, ধৰি লোৱা যাৰ গান তুমি কম্প'জ ভাল পোৱা, যাৰ কথা ভাল পোৱা, যাৰ কথাৰেই গান হৈ যায়, এনেকুৱা এজন মানুহ? মই কম্প'জ ভাল পাওঁ, জয়ন্ত হাজৰিকাদেৱক খুব বেছি ভাল লাগিছিলে মোৰ কম্প'জিশ্যনবোৰ। তেখেতক ভাল পাওঁ, ভূপেন হাজৰিকাদেৱ,
জুবিনদাৰ এতিয়া জুবিনদাৰটো কোনোবা এজনী ছোৱালীয়ে তুমি ভাবি থকা কথাখিনিৰ মাজতে যদি কোনোবা এজনী ছোৱালীয়ে তোমাক যদি ঘপককৈ কৈ দিয়ে প্ৰেমৰ প্ৰস্তাৱ দি দিয়ে তুমি একচেপ্ট কৰিবা নে তুমি অলপ ভাবি ল'বা? নাই, প্ৰেমটো তেনেকৈ নহয় আচলতে। প্ৰেম কেনেকৈ হয়? তোমাৰ প্ৰেমৰ সংজ্ঞা কি তোমাৰ মতে? প্ৰেমটো অন্তৰৰ পৰা হ'ব লাগিব বুলি মই ভাবোঁ। আচ্ছা, প্ৰেমটো তোমাৰ মতে অন্তৰৰ পৰা হ'ব লাগিব। আচ্ছা, বৰ্তমান যুগত প্ৰেমটো একদম ব্যৱসায়িক হৈ গৈছে আৰু বাণিজ্যিক ক্ষেত্ৰলৈ পৰিণত হৈছে। আগৰ সেই প্ৰেম ভাল পোৱা, মোৰ মা আৰু মোৰ দেউতাই মৃত্যুৰ আগমুহূৰ্তলৈকে মোৰ দেউতাই একেখন বিচনাত শুই জীৱন কটাই গ'ল, কিন্তু সেই প্ৰেম আমি আজিলৈকে দেখা নাই। কাৰণ মোৰ মায়ে কোনোবা দিন যদি খানাও দেউতাৰ বেয়া হৈছে, দেউতাই কোনোদিন কোৱা নাই যে খানা বেয়া হৈছে, কিন্তু আধা 50 খানা খাই গুচি গৈছে, তেতিয়া মায়ে বুজি পাইছে যে আজি চাগে খানাটো ক'ৰবাত বেয়া হৈছে, দেউতাই সেইকাৰণে নাখালে। এইবিলাকে মোৰ মা দেউতাৰ প্ৰেম দেখিছিলোঁ। কিন্তু প্ৰেমৰ সংজ্ঞা হিচাপে বৰ্তমান ক্ষেত্ৰখনত বৰ্তমান অৱস্থাত তুমি কি বুলি ভাবা প্ৰেমটো? এতিয়াৰ প্ৰেম কি বুলি ক'ম, মোৰ মতেতো প্ৰেম হৈছে এটা মিঠা অনুভূতি। তোমাৰ অনুভূতি মতে তোমাৰ জীৱন সংগী বিচাৰি ল'বানে নে ঘৰৰ মতে হ'ব? নাই, ঘৰৰ মতে বুলি নহয়, মই মায়ে তো মোক নিজে চকুত যা ভাল লাগে তাকে। থেংক ইউ, ভালে লাগিলে। এই মাক দেউতাকৰ মতে এতিয়া বৰ্তমান চলি আছে, কাৰণ মা আৰু দেউতাৰ বাহিৰে পৃথিৱীত এনেকুৱা কোনো গুৰু নাই যি মা আৰু দেউতা এজন দুজনেই মানুহ আছে। আৰু মই আশা কৰিম যে নতুন প্ৰজন্মৰ কাৰণে ৰাগদ্বীপে একদম ধুনীয়া ধুনীয়া চিন্তাৰে শদিয়াৰ পৰা ওলাই আহিছে। আৰু আমি শদিয়াখনকো কিন্তু পাহৰি গ'লে নহ'ব, শদিয়াক ৰিপ্ৰেজেণ্ট কৰিবলৈ আহি আছে। কাৰণ আমি নিজে জন্মস্থানটো কিবা এটা কৰিবলৈ আহি নিজে আমি হয়তো পাহৰি যাওঁ, শিপা কেতিয়াও পাহৰিব নালাগে। গতিকে চিনাকি অচিনাকি মুখৰ মাজলৈ আজি মই ৰাগদ্বীপক লৈ আহিলোঁ। হয়তো বহুতে ৰাগদ্বীপক নজনাখিনিয়ে আজি হয়তো কিছু কথা জানিলে যে নতুন প্ৰজন্মই এনেকৈ কিমান কষ্ট কৰি সাংস্কৃতিক ক্ষেত্ৰখনত আগুৱাই যাবলৈ চেষ্টা কৰিছে প্ৰজন্ম ৱাইজত। গতিকে আমাৰ নেক্সট জেনেৰেশ্যনটোৱে ইমান চিৰিয়াছলি কাম শিকিবলৈ আহিছে। মই আশা কৰিম যে ৰাগদ্বীপৰ সেই আশা, ৰাগদ্বীপৰ সেই চিন্তা সদায় অসমীয়াৰ মাজত সোমাই পৰক, জাতীয় চেতনাৰে সি জিলিকি থাকক, অসমীয়া জাতিক ভাল পাবলৈ শিকক, তাকে আশা কৰিলোঁ। নতুন নতুন সৃষ্টি হওক। আৰু শেষত কি ক'বা? শেষত আপোনালৈ বহুত ধন্যবাদ। মোক ধন্যবাদ দিব নালাগে, তুমি অসমৰ ৰাইজক কি ক'বা? সদায় কাম কৰি যাম, ভাল কাম কৰিবলৈ চেষ্টা কৰিম। জীৱনত যিমান দিন পাৰোঁ সদায় ভাল কাম কৰিবলৈ, মানুহৰ কাৰণে ভাল কাম কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ। মানুহে মানুহৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছে, আমাৰ বৰেণ্য শিল্পী, অসমীয়া জাতিৰ মহীৰূহ ভাৰত ৰত্ন ভূপেন হাজৰিকাই কৈ গৈছে যে মানুহে মানুহৰ বাবে। আমি মানুহে মানুহৰ বাবেতো ফালৰি কাটি ক'ৰবাত গুচি আহিছোঁ কাৰণে হয়তো মানুহে মানুহৰ কথা চিন্তা কৰিবলৈ আমি পাহৰি গৈছোঁ। গতিকে আমি আশা কৰিম যে আৰম্ভণি ৰাগদ্বীপৰ এই জীৱন আৰম্ভণিতেই যাতে সি মানুহে মানুহক লৈ জীয়াই থাকে, তাৰ চিন্তাধাৰাক মানুহৰ মাজত বিলাই দিয়ে, গানেৰে গোটেই পৃথিৱীখন জয় কৰিব পাৰে, তাকে আশা কৰিলোঁ। ৰাগদ্বীপক মৰম দিব, সকলোৱে ভাল পোৱা কৰিব, আৰু তাৰ পেজখন এবাৰ চাব সি কিনো কাম কৰিছে। আৰু গতিকে গুৱাহাটীৰ ক্ষেত্ৰখনলৈ আহি এটা গাঁৱলীয়া ল'ৰাই কিমান সংগ্ৰামৰ মাজেৰে জীৱন অতিবাহিত কৰিব পাৰে, তাৰ উদাহৰণ প্ৰত্যেকজন উজনি অসমৰ পৰা, নামনি অসমৰ পৰা গুৱাহাটী কেন্দ্ৰিক হোৱা প্ৰত্যেকটো ল'ৰাই বুজি পায়। গতিকে সকলোৱে ৰাগদ্বীপক মৰম দিব। হঠাতে আজি ৰাগদ্বীপক পালোঁ ষ্টুডিঅ'ত, গতিকে তাৰ মনৰ কথা জানিবলৈ মন গ'ল। যিকণ অকণমান জানিলোঁ, আৰু ভৱিষ্যতৰ দিনত অকণমান বহলকৈ তাৰ লগত বহিম, আৰু তেতিয়া তাৰ লগত হয়তো পেয়সীও থাকিব। আৰু আজি ৰাগদ্বীপক আমি ইমানখিনি মাজতেই সীমাবদ্ধ ৰাখিছোঁ। সকলোৱে মৰম দিব। বাই বাই, জয় অসম।